গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমাৰ অভ্যাসে নিৰ্মাণ কৰে আমাৰ ভৱিষ্যত। হয়নে নহয় জনাব। ঠিক আছে, কমেণ্ট কৰিব যে আমাৰ অভ্যাসে নিৰ্মাণ কৰে আমাৰ ভৱিষ্যত। আমি যেনেকুৱাকৈ ভৱিষ্যতক বিচাৰোঁ, আমি যেনেকৈ ভৱিষ্যত কল্পনা কৰোঁ নহয়, সেই তেনেকৈ আমাৰ অভ্যাস হ'ব লাগিব। আমাৰ অভ্যাস যেনেকুৱা হ'ব তেনেকুৱা আমাৰ ভৱিষ্যত হ'ব। ঠিক আছে, আমাৰ অভ্যাসটো কেনেকুৱা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আমাৰ ভৱিষ্যত। ঠিক আছে, আমি জীৱনটোত 24 ঘণ্টা সময় পাওঁ আৰু এই 24 ঘণ্টাৰ আমাৰ এক্টিভিটিজ কেনেকুৱা, আমাৰ ব্যৱহাৰ কেনেকুৱা সকলো নিৰ্ভৰ কৰে আমাৰ অভ্যাসৰ দ্বাৰা। আমাৰ অভ্যাসৰ দ্বাৰাই আমাৰ ব্যৱহাৰ, আমাৰ চৰিত্ৰ, আমাৰ কৰ্মকাণ্ড সকলো নিৰ্ভৰ কৰিব আমাৰ অভ্যাসে। আমাৰ কেনেকুৱা অভ্যাস তেনেকুৱা অনুপাতে আমাৰ কাম হ'ব, তেনেকুৱা অনুপাতে আমাৰ ব্যৱহাৰ হ'ব। ঠিক আছে, এই 24 ঘণ্টাৰ সময় 50% সময় আমি 50% সময় যিখিনি কাম কৰোঁ সকলো আমাৰ অভ্যাসৰ দ্বাৰা হয়। ঠিক আছে, আমাৰ অভ্যাসৰ অনুপাতে এই কামখিনি হয়। আমি কি ধৰণে কাম কৰোঁ, ক'ত যাওঁ, কেনেকৈ খাওঁ, কেনেকৈ উঠোঁ, ৰাতিপুৱা কেইটা বজাত উঠোঁ, ঠিক আছে, উঠি পেলাই আমি কাৰ লগত কথা পাতোঁ, কেনেকুৱা ধৰণৰ কথা পাতোঁ, সেইবিলাক সকলো 50% কাম। 50% কাম আমাৰ 24 ঘণ্টাৰ 50% আমি আমাৰ অভ্যাসৰ দ্বাৰা যিখিনি হয় সেইখিনিকহে কাম কৰোঁ। ঠিক আছে, তো আমি যদি পিঁয়াজ খাইছোঁ, ধৰক পিঁয়াজ এটুকুৰা খাই আছোঁ, খুব পিঁয়াজ খাইছোঁ, তো উগাৰ কেনেকুৱা আহিব? ইলাচি আহিব জানো? ইলাচি খোৱাৰ নিচিনা, ইলাচি দালচেনি খোৱাৰ নিচিনাকৈ আমাৰ মুখত মানে উগাৰটো আহিব নেকি? যেনেকৈ আমি পিঁয়াজ খাইছিলোঁ পিঁয়াজৰ উগাৰেই আহিব। ঠিক আছে, আমি যেনেকৈ পানী খাম তেনেকৈ আমাৰ বাণী হ'ব, যেনেকৈ আমি আহাৰ খাম তেনেকৈ আমাৰ ব্যৱহাৰ হ'ব। ঠিক আছে, যেনেকুৱা সংগত আমি থাকিম তেনেকৈ আমাৰ ৰংগত হ'ব। হয়নে? তো সংগ কেনেকুৱা, আমাৰ সংগ কেনেকুৱা, আমাৰ সংগত আমি কেনেকুৱা সংগ বিচাৰোঁ, আমাৰ অভ্যাসৰ দ্বাৰাই সকলো নিৰ্ণয় কৰে। আমাৰ অভ্যাস যেনেকুৱা হ'ব তেনেকুৱা আমাৰ সংগত হ'ব, আৰু সংগত যেনেকুৱা হ'ব আমাৰ ৰংগত তেনেকুৱা হ'ব। তো আমি যদি এটা উজ্জ্বল ভৱিষ্যত বিচাৰিছোঁ, এটা ভাল ভৱিষ্যত বিচাৰিছোঁ আৰু কাম কৰি আছোঁ মানে নকৰিবলগীয়া কাম, ঠিক আছে, আমাৰ অভ্যাসবিলাক হৈছে মানে সুন্দৰ নহয়। আমাৰ সফল ব্যক্তিৰ দৰে আমাৰ মানে কামখিনি নহয়। এজন সফল ব্যক্তি, পৃথিৱীত যিসকল ব্যক্তি সফল হৈছে, জীৱনত সকলো পাইছে, সফলতা অৰ্জন কৰিছে, সেইসকল ব্যক্তিয়ে কেনেকৈ কাম কৰে, তেওঁলোকে কেনেকৈ কাম কৰিছিলে, তেওঁলোকৰ অভ্যাস কেনেকুৱা, আমাৰ গুৰুত্ব থাকিবলৈ আমাৰ থাকে ক'ত কোনোবাই সমালোচনা কৰিছে, ক'তবা আড্ডা মাৰি আছে, ক'তবা কি কৰি আছে, কাৰোবাৰ নিন্দা কৰি আছে, আমাৰ সেইবিলাকত আমাৰ গুৰুত্ব থাকে। আমাৰ গুৰুত্ব নাথাকে যে আমাৰ মানে সফল ব্যক্তিসকলে কেনেকুৱা ধৰণে তেওঁলোকে জীৱন অতিবাহিত কৰিছিলে, তেওঁলোকে কেইটা বজাত উঠিছিলে, তেওঁলোকে কি কাম কৰিছিলে, সেইবিলাকত আমাৰ গুৰুত্ব নাথাকে। ঠিক আছে, আমাৰ অধিক সময় আমি কটাওঁ ক'ত? আমি বিচাৰোঁ এটা উজ্জ্বল ভৱিষ্যত, আমাৰ ভৱিষ্যতটো ভাল হওক, সুন্দৰ হওক, কল্পনা কৰোঁ। আমি কল্পনা কৰোঁ এটা সফল ব্যক্তিৰ দৰে। ঠিক আছে, আৰু কাম কৰোঁ কি অসফল ব্যক্তিৰ নিচিনা। হয়নে? যদি আমি এটা সুন্দৰ ভৱিষ্যত বিচাৰিছোঁ তেতিয়াহ'লে আমি সুন্দৰ কাম কৰিব লাগিব, আমাৰ সময়বিলাক সুন্দৰকৈ অতিবাহিত কৰিব লাগিব। আমি বেছি সময় টিভি আগত, যোনটো আমাৰ কোনো কামতে নাহে, আমি টিভিৰ আগত সময়খিনি অতিবাহিত কৰোঁ, আৰু টিভিৰ পৰা যিখিনি চাওঁ তাৰ পৰা আমাৰ জীৱনৰ কোনো মানে উপকাৰ নকৰে, অপকাৰহে কৰে। যেনেকৈ ক্ৰাইম পেট্ৰল চালোঁ, আমুক চালোঁ, যিকোনো চালোঁ, সেইবিলাক বস্তুৱে আমাক অপকাৰহে কৰে, উপকাৰ নকৰে। যোনটো বস্তুৱে আমাক অপকাৰ কৰে সেই বস্তুটোত চাই পেলাই আমি সময় নষ্ট কৰোঁ। ঠিক আছে, বাকী সময় আমি নিউজ পেপাৰ চাওঁ, নিউজ পেপাৰ চোৱা সময়খিনি আমি এনে মানে অভাৱত নষ্ট কৰোঁ সেই সময়খিনি। ঠিক আছে, আৰু আমি বিচাৰোঁ এটা উজ্জ্বল ভৱিষ্যত,
এজন সফল ব্যক্তিৰ দৰে হ'ব বিচাৰোঁ আৰু আমি কাম কৰোঁ কি আমি আনৰ সমালোচনা কৰা আমাৰ সময়খিনি অতিবাহিত কৰোঁ আনৰ সমালোচনা কৰা আনৰ কথা পতা আনৰ নিন্দা কৰা সেইবিলাকত সময় অতিবাহিত কৰোঁ ঠিক আছে তো আমি যদি এজন সফল ব্যক্তিৰ দৰে কাম কৰিবলৈ আমাৰ ভৱিষ্যতটো বিচাৰোঁ উজ্জ্বল আৰু ভৱিষ্যতটো যদি আমি ভাল বিচাৰোঁ সফল ব্যক্তি কৈ আছোঁ এতিয়া সফল ব্যক্তি বুলি কোৱাৰ লগে লগে বহুতৰ মনলৈ আহিব এনেকুৱা যে সফল ব্যক্তি হ'বলৈতো বহুত টকা পইচাই ধনী হোৱাটোৱে সফল নহয় যাৰ টকা পইচা আছে বহুত টকা পইচা আছে ভাল চাকৰি কৰে সেইবিলাক মানে যে সফল ব্যক্তি সেইটো সফল ব্যক্তি বুলি নকয় সফল ব্যক্তি সেইজনক কয় যিজনক মানুহে চিনি পায় যিজনে মানুহে সন্মান কৰে যিজনে মানুহে লগ পাবৰ কাৰণে ব্যাকুল হৈ থাকে যিজনক লগ পালে মানুহে সেলফি ল'ব বিচাৰে সেইজন ব্যক্তিহে সফল ঠিক আছে সেইজন ব্যক্তি সফল নহয় যাৰ টকা পইচা অজস্ৰ আছে আৰু মানুহক ব্যৱহাৰ কৰিবই নাজানে সেইজন ব্যক্তি সফল নহয় সফল সেইজন ব্যক্তি যিজনৰ সকলো মানুহে ভাল পায় সকলো মানুহে মৰম কৰে সকলো মানুহে তেওঁ লগ পাবৰ কাৰণে ব্যাকুল হৈ থাকে বিচাৰি থাকে কেতিয়া লগ পাওঁ সেইজন সফল ব্যক্তি গতিকে সেই সফল ব্যক্তিৰ দৰে যদি আমি নিজকে কল্পনা কৰোঁ তেতিয়াহ'লে সেই সফল ব্যক্তিয়ে কি কাম কৰিছিলে তেওঁৰ অভ্যাস কি আছিলে সেই অভ্যাসবিলাক আমি ল'ব লাগিব গতিকে আমাৰ অভ্যাসেই আমাৰ ভৱিষ্যত নিৰ্মাণ কৰিব আমাৰ ভৱিষ্যতটো কেনেকুৱা হ'ব আমি ভৱিষ্যতটো কেনেকৈ বিচাৰোঁ আমাৰ অভ্যাসেই সকলো নিৰ্ভৰ কৰে ঠিক আছে আমাৰ অভ্যাসটো সেইকাৰণে ভাল কৰিব লাগে ঠিক আছে আমাৰ লক্ষ্য ক'ত থাকিব লাগে আমাৰ লক্ষ্য সদায় সফল ব্যক্তিয়ে কেনেকৈ দিন কটাইছিলে দিন অতিবাহিত কৰিছে সফল ব্যক্তিয়ে ৰাতিপুৱা কেইটা বজাত উঠে দিনটো কি কাম কৰে কেনেকৈ তেওঁলোকে জীৱনটো কটাইছিলে ঠিক আছে আনৰ কথা পাতিছিলে নেকি আনৰ সমালোচনা কৰিছিলে নেকি আনৰ নিন্দা কৰিছে নেকি এইবিলাক কথা আমি সকলো জানিবৰ কাৰণে আমি সদায় তাত লক্ষ্য ৰাখিব লাগে কিন্তু আমি লক্ষ্য ৰাখোঁ ক'ত কোনে ক'ত আড্ডা মাৰি আছে কোনে কাৰ ঘৰত গৈছে কোনে কাৰ নিন্দা কৰিছে কোনে কাৰ সমালোচনা কৰিছে সেইবিলাকত আমাৰ লক্ষ্য থাকে তো আমাৰ অভ্যাসবিলাকে যদি চেঞ্জ নহয় আমাৰ পৰিৱৰ্তন নকৰোঁ আমি অভ্যাসবিলাক তেতিয়াহ'লে আমি এজন সফল ব্যক্তিৰ দৰে আমি হোৱাৰ কল্পনা কৰাটো আমাৰ ভুল হয় ঠিক আছে বন্ধুসকল আমি আমাৰ প্ৰত্যেকটো এক্টিভিটিছ আমাৰ লক্ষ্য সদায় এইটো বস্তু থাকিব লাগে চাব দেই এটা কুকুৰ এটাক যদি আপুনি লাঠি লৈ পেলাই কোবাবলৈ যায় নহয় সি কেতিয়াও মানুহজনক নাকামোৰে লক্ষ্য মানে সি এটেক কৰিব কুকুৰটোৱে এটেক কৰে সেই লাঠিডালক কামুৰিবলৈ বিচাৰে হাংকৈ লাঠিডালতহে কামুৰিব মানে কুকুৰটোৱে এটাই ভাবে যে লাঠিটোহে মোক মাৰিছে মানুহজনে মৰা নাই সেইকাৰণে লাঠিডালকহে কামুৰিবলৈ যায় ঠিক আছে কিন্তু এটা বাঘ ওলাইছে আৰু লাঠিডাল যদি লৈ গৈ পেলাই তাক জোকাবলৈ যায় তেতিয়া কি হ'ব বাঘে লাঠিডাল নহয় যোনজনে লাঠিডাল মাৰিবলৈ আহিছে সেইজনকে সমাপ্ত কৰি দিব হয়নে তো আমি কুকুৰটোৰ দৰে আমি লক্ষ্য কৰোঁ লাঠিডালক আমি বাঘটোৰ দৰে হ'ব বিচৰা নাই আমি বাঘটোৰ দৰে আমি লক্ষ্য কৰা নাই যে সফল ব্যক্তিয়ে কি কৰে ঠিক আছে আমাৰ লক্ষ্য ক'ত থাকিব লাগে সেইটোৰ ওপৰত আমি নিৰ্ভৰ কৰিব আমাৰ ভৱিষ্যত ঠিক আছে আমি লক্ষ্য সদায় সেইজন ব্যক্তিক ফ'ল' কৰিব লাগে যিজনে ৰাতিপুৱা শুই উঠি কি কৰে কেইটা বজাত উঠে কি কৰে কাম দৈনন্দিন জীৱনত তেওঁৰ কেনেকুৱা কাম কাজ তেওঁৰ চিন্তাধাৰা কেনেকুৱা তেওঁ আনৰ বিষয়ে কেনেকুৱা চিন্তা কৰে সেইবিলাক যদি আমি চিন্তা কৰোঁ নহয় এজন সফল ব্যক্তিৰ দৰে যদি আমাৰ অভ্যাসটো বনাব পাৰোঁ তেতিয়াহ'লে আমি সেইটো উজ্জ্বল এটা ভৱিষ্যত এটা সুন্দৰ ভৱিষ্যত কল্পনা কৰিব পাৰোঁ ঠিক আছে বন্ধুসকল একদম 100% মোৰ ব্যক্তিগত অভিজ্ঞতা ঠিক আছে এই অভিজ্ঞতা মই মোৰ নিজৰ জীৱনৰ পৰা গোটাই আছোঁ গতিকে মই যেনেকৈ মোৰ অভ্যাস আছিলে তেনেকৈ মই আজি জীৱনটো পাইছোঁ যদি মই ইয়াতকৈ ভাল এটা অভ্যাস থাকিলেহেঁতেন ভাল অভ্যাস গোটাব পাৰিলেহেঁতেন নহয় জীৱনটো হয়তো মোৰ ইয়াতকৈ আৰু দুগুণ ভাল আৰু 4 গুণ ভাল কৰিব পাৰিলোহেঁতেন কিন্তু মোৰ অভ্যাসটো সেই সময়ত আমি বুজিবৰ কাৰণে আমাক বুজাবৰ কাৰণে তেনেকুৱা এটা পৰিৱেশ নাছিলে তেনেকুৱা এটা মানে বস্তু নাছিলে যেনেকুৱা আজিৰ যুগত আছে ইণ্টাৰনেট আজি যদি মোৰ চাৰিওফালে নিগেটিভ পৰিৱেশ চাৰিওফালে যদি মোৰ
মানে আনৰ সমালোচনা কৰা, যি নিগেটিভ এটা ভাৱধাৰা চলি আছে। কিন্তু ইউটিউব, আজিৰ যুগত ইউটিউব এনেকুৱা এটা প্লেটফৰ্ম হয় য'ত সুন্দৰ সুন্দৰ সফল ব্যক্তিসকলে, মটিভেশ্যন স্পিকাৰসকলে প্ৰত্যেকটো বস্তু শিকায়, আৰু সেই বস্তুবিলাক শিকিবলৈ চেষ্টা কৰিব লাগে। তাৰ পৰা তেওঁলোকে কি কৈছে, তেওঁলোকে কেনেকুৱা ধৰণৰ ভৱিষ্যত কল্পনা কৰিলে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে, তেওঁলোকে কেনেকৈ কয়, সেইবিলাক জানিবৰ কাৰণে আজিৰ যুগত সুবিধা আছে, কিন্তু আমাৰ যুগত সেইটো সুবিধা নাছিলে। বহুত দেৰিকৈ পালোঁ বন্ধুসকল। সেইকাৰণে যিসকল নৱপ্ৰজন্ম, সেইকাৰণে সেইসকলক কওঁ যে সময়বিলাক, যিখিনি সময়, মূল্যৱান সময়, আমাৰ জীৱনৰ যিখিনি আমি সময় পাওঁ নহয়, প্ৰত্যেকটো সময় মূল্যৱান, আৰু সেই সময়খিনি আমাৰ অভ্যাসটোক সলনি কৰাত উঠি পৰি লাগিব লাগে। আমাৰ লক্ষ্য সদায় এনেকুৱাত থাকিব লাগে যাতে উজ্জ্বল ভৱিষ্যত কাম বিচাৰিবৰ কাৰণে, উজ্জ্বল এটা ভৱিষ্যত, এটা সফল ভৱিষ্যত বিচাৰিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, কেইটা বজাত ৰাতিপুৱা উঠিব লাগিব, কি কি আমি এভইড কৰিব লাগিব। ঠিক আছে, আমি সদায় ৰাতিপুৱা উঠি একদম 5টামান বজাতে ৰাতিপুৱা উঠি প্ৰথম এক্সাৰচাইজ কৰিলোঁ, তাৰপিছত এক্টিভিটিজ বনালোঁ যে মই দিনটোৰ কাৰণে কি কাম কৰিম। ঠিক আছে, এইটো মোৰ কাম, দিনলিপি মোৰ এইটো হ'ব, এইটো কাম কৰিম। ঠিক আছে, মই টিভি কেতিয়াও নাচাওঁ, সেই টিভি চোৱা সময়খিনি মই ইউটিউবত এটা মটিভেশ্যন ভিডিঅ' চাম। ঠিক আছে, তো যেনেকৈ আমাৰ অভ্যাসবিলাক আমি চেঞ্জ কৰিব বিচাৰিম নহয়, তেনেকৈ আমাৰ জীৱনটোক পৰিৱৰ্তন হোৱা আৰম্ভ কৰিব, আৰু আমাৰ অভ্যাসে নিৰ্মাণ কৰিব আমাৰ ভৱিষ্যত। ঠিক আছে, তো আমি সদায় কুকুৰটোৰ দৰে নহয় লাঠিডাল কামুৰিবলৈ গৈছোঁ, বাঘটোৰ দৰে যোনজনে কোবাই আছে তাকে খতম কৰি দিলোঁ। তো আমি এই যিখিনি আমাৰ সমাজৰ নিগেটিভ পৰিৱেশ, যি আনৰ সমালোচনা কৰি থাকে, আনৰ নিন্দা কৰি থাকে, আনৰ কিবা কিবি কৰি থাকে, সেই তেনে লোকৰ ব্যক্তিক আমি ফ'ল' কৰিবলৈ দৰকাৰ নাই। আমি কাক ফ'ল' কৰিম? যি ভৱিষ্যতৰ জীৱনৰ কথা চিন্তা কৰি দিনটোত তেওঁলোকে কামক চিন্তা কৰে, অকল কামত গুৰুত্ব দিয়ে, ভৱিষ্যতটোক বনাবৰ কাৰণে গুৰুত্ব দিয়ে, সেই তেনেলোকৰ সফল ব্যক্তিসকলক আমি ইউটিউবত চাৰ্চ কৰি পেলাই সেই সময়কণ তেওঁলোকৰ লগত অতিবাহিত কৰিব লাগিব। ঠিক আছে, তো তাৰপিছত আমি যিখিনি আমি কৰিবলগীয়া কাম, সেইখিনি যদি কৰি যাওঁ, সুন্দৰকৈ যদি সফল ব্যক্তিৰ দৰে আমি আমাৰ অভ্যাসবিলাক বনাই লওঁ, তেতিয়াহ'লে এটা সফল ব্যক্তিৰ দৰে আমাৰ ভৱিষ্যত বিচাৰা, কল্পনা কৰাৰ আমাৰ কামত আহিব। ঠিক আছে বন্ধুসকল, তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যিমান পাৰে মোৰ অভিজ্ঞতা অনুযায়ী মই কৈছোঁ। ঠিক আছে, তো আমাৰ অভিজ্ঞতা সদায় এটা বস্তু থাকিব লাগে যে আমি শিকাৰ প্ৰতি সদায় আগ্ৰহী হ'ব লাগে। এইটো এটা আমাৰ অভ্যাস। ঠিক আছে, আমি সদায় শিকাৰ প্ৰতি, কোনোবাই এটা কিবা এটা পৰামৰ্শ দিছে, তাৰ পৰা শিকিবলৈ চেষ্টা কৰিব লাগে। তাক আৰ্গুমেণ্ট কৰি তুমি এইটো কি কথা কৈছা, মই এইবিলাক বহুত জানো, মই বহুত কৰিলোঁ, সেইবিলাক নহয়। সদায় সৰু, য' ঝুকতা হে ওহি জিততা হে। কোনোবাই কিবা এটা কৈছে, তাক ভালকৈ গুৰুত্ব দি শুনিবলৈ চেষ্টা কৰিব লাগে। ঠিক আছে, যে সি কি কৈছে, শিকিব চেষ্টা কৰিব লাগে। কোনোবাই কিবা এটা শিকিবৰ কাৰণে মাতিছে, তাত মই বাহানা বনাবলৈ দৰকাৰ নাই। এই বাহানা বনোৱা কিছুমানে যে মোৰ কাম এটা আছে নহয়, আজি মোৰ সকাম এটা আছে, মই আমুকক লগ কৰিবলৈ আছে, মোৰ ঘৰৰ মানুহে মোক বাধা কৰিছে, এইবিলাক য'ত মোৰ ভৱিষ্যত আছে, য'ত মোৰ জীৱনটোক বিচাৰিছোঁ, তাক লৈ পেলাই মই বাহানা বনাই আছোঁ, সেইটো এটা আমাৰ অভ্যাস। সেই অভ্যাসটো সলনি কৰি পেলাই কোনোবাই আমাক কিবা এটা শিকিবলৈ মাতিছে নহয়, যাওঁচোন তাত কিবা এটা ভাল শিকিব পাৰোঁ নেকি, সেই বস্তুটোক আমাৰ আগ্ৰহ কৰিব লাগিব। ঠিক আছে, যিকোনো বস্তু আমি শিকাৰ চেষ্টা কৰিব লাগিব। তো বন্ধুসকল, ইয়াকে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ঠিক আছে, বহুত দীঘল হৈ যাব, আৰু অভ্যাসৰ লগত বহুত কথা আছে, গতিকে অভ্যাসটোক সলনি কৰক। আমি যেতিয়া অভ্যাসটোক আমি সলনি কৰিব পাৰিম নহয়, তেতিয়া আমি ভৱিষ্যতটো উজ্জ্বল কল্পনা কৰিব পাৰিম। ঠিক আছে, আমাৰ অভ্যাসে নিৰ্মাণ কৰিব আমাৰ ভৱিষ্যত। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় আৰু সকলোৱে নিজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি যাতে অভ্যাসটো পৰিৱৰ্তন কৰে, অভ্যাসখিনি সলনি কৰিব পাৰে। ঠিক আছে, তো আৰু
মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ এটা ফেচবুক পেজ আছে তাতো আপোনালোকে ফ'ল' কৰি ল'ব। আপোনালোকৰ অকণমান উৎসাহ পালে, আপোনালোকৰ অকণমান সাহস পালে, প্ৰেৰণা পালে মই দুগুণে কাম কৰি যাবৰ কাৰণে মই মানে উৎসাহ পাম, ময়ো উৎসাহ পাম ন। তো সেইকাৰণে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটোত ফ'ল' কৰি ল'ব। ঠিক আছে, তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।